সুযোগতে আমি আমার মাননীয় মৰমৰ বিধায়ক পদ্ম হাজৰিকা দেৱক আমাৰ ইয়াত আজি যুৱ মহিলা সংঘৰ আৰু চানডে স্কুল দিৱস উপলক্ষে সমবেত হোৱা আমাৰ আই মাতৃ শিশু সকলোকে তেখেতৰ সুন্দৰ বাৰ্তা দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। উত্তৰ মহাদল গাঁও পঞ্চায়তৰ চানডে স্কুলত অনুষ্ঠিত হোৱা বৈঠাভঙা পেৰিছ যুৱ সংঘৰ যুৱ আৰু মহিলা এই সন্মিলনৰ ইয়াত উপস্থিত থকা উত্তৰ মহাদল গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিকে ধৰি মোৰ লগত অহা উত্তৰ চিলাবন্তা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি
আৰু সতীৰ্থসকল আৰু ইয়াত মঞ্চত উপবিষ্ট আমাৰ খ্ৰীষ্টান ধৰ্মীয় সন্মানীয় প্ৰচাৰক আৰু মোৰ পৰিচিত বিজয় তিৰু ডাঙৰীয়া আৰু মোৰ সন্মুখত থকা যুৱ বন্ধুসকল, সন্মানীয় মহিলাসকল, ৰাইজ সকলোকে মই অসমীয়া নৱবৰ্ষৰ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ৰঙালী বিহুৰ ওলগ যাচিছোঁ আৰু আপোনালোকৰ খ্ৰীষ্টান ধৰ্মৰ এই সন্মিলনৰ উপলক্ষেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ সমাজখনত আধ্যাত্মিক চিন্তাৰ পৰিৱেশ অবিহনে সমাজখন কেতিয়াও শান্তিত থাকিব নোৱাৰে। যুৱকসকলক আমি যুৱ মানসিকতা সুন্দৰভাৱে যদি আগুৱাই লৈ যাব নোৱাৰোঁ, অপসংস্কৃতি বিশৃংখল ৰোধ কৰি সংস্কৃতিৰ বান্ধোনেৰে শৃংখলাবদ্ধভাৱে আমি লৈ যাব লাগিব আৰু তাৰ কাৰণে প্ৰয়োজন আছে আধ্যাত্মিক চিন্তাৰ। আৰু এই আধ্যাত্মিক চিন্তা ধৰ্মৰ জৰিয়তে আচলতে আমি পাব পাৰোঁ। সি লাগে খ্ৰীষ্টান ধৰ্মই হওক, হিন্দু ধৰ্মই হওক, ইছলাম ধৰ্মই হওক, যে ধৰ্মই আমাক মানৱীয় প্ৰমূল্যবোধৰ কথা শিকায়, ধৰ্মই আমাক আধ্যাত্মিক চিন্তাৰ মাজলৈ লৈ যায়, ধৰ্মই সমাজখন একত্ৰিত কৰে, ধৰ্মই সমন্বয় সম্প্ৰীতিৰ এনাজৰীডাল টনকিয়াল কৰে, ধৰ্মই মানুহৰ মাজত সদ্ভাৱ, আস্থা, বিশ্বাস প্ৰতিষ্ঠিত কৰে, ধৰ্মই মানুহৰ মন পবিত্ৰ কৰে। আৰু সেইকাৰণে আমি সি লাগে হিন্দু ধৰ্ম, ইছলাম ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, জৈন, শিখ, বুদ্ধিষ্ট যিয়ে নহওক, যে সকলো ধৰ্মৰ মাজেৰে, ধৰ্ম চৰ্চাৰ মাজেৰে আমি আচলতে শান্তি পাওঁ। যীশুখ্ৰীষ্টৰ আদৰ্শ সমাজত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে আপোনালোকে যি মহান পদক্ষেপ লৈ আহিছে, আপোনালোকে গাই যে ঈশ্বৰে জগতক ইমান মৰম কৰিলে, চেনেহৰ যীশুকো উচৰ্গা কৰিলে। এই যীশুখ্ৰীষ্টক লগত আগত লৈ আপোনালোকে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰি আহিছে। গতিকে মই আশা কৰিম আমাৰ উঠি অহা প্ৰজন্ম, যুৱ শক্তিক খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আপোনালোকে আকৃষ্ট কৰি তেওঁলোকক সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰি যাতে মানৱ সম্পদ হিচাপে আমি তেওঁলোকক আগুৱাই লৈ যাব পাৰোঁ। আৰু মহিলা শক্তিয়ে সমাজখনৰ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত, মহিলা শক্তিয়ে সমাজৰ জাগৰণ অনাৰ ক্ষেত্ৰত এক শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে আৰু সেইটো আমি সকলোৱে চকুৰ আগত দেখিছোঁ। গতিকে মহিলা সবলীকৰণ কৰিবৰ কাৰণে সংগঠিত ৰূপত মহিলা শক্তিয়ে কাম কৰিব লগা আছে। গতিকে খ্ৰীষ্টান ধৰ্মৰ জৰিয়তে আপোনালোকে যিখিনি পদক্ষেপ লৈছে, আদৰণীয় পদক্ষেপ। গতিকে এইখন অসমত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, এইখন অসমক আধ্যাত্মিক চিন্তাৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ যেনেকৈ শংকৰদেৱে এই সমাজখন, বৰ অসমখন শক্তিশালীভাৱে গঢ়ি থৈ গৈছে গীত, মাত, ভাওনাৰ জৰিয়তে, ঠিক তেনেকৈ আপোনালোকৰ গীতে মাতে সমাজখন শক্তিশালী কৰিবলৈ বিভিন্ন পৰিকল্পনা লৈ আপোনালোক আগবাঢ়ি গৈ আছে। গতিকে মোৰ শুভেচ্ছা থাকিল উঠি অহা প্ৰজন্মক যাতে আপোনালোকে আমাৰ সম্পদ হিচাপে সৃষ্টি কৰিব পাৰে, আমাৰ অসম মাতৃৰ, ভাৰতী মাতৃৰ সুযোগ্য সন্তান হিচাপে সৃষ্টি কৰি তেওঁলোকক আমি তেওঁলোকৰ প্ৰতিভাৰ জৰিয়তে আমি যাতে প্ৰতিষ্ঠিত কৰিব পাৰোঁ, এই আশা আজি এই মুহূৰ্তত আপোনালোকৰ ওচৰত কৰিছোঁ। আৰু আপোনালোকেও আধ্যাত্মিক চিন্তাৰে আমাৰ সমাজখন
শক্তিশালী কৰে আৰু যিমানখিনি ধৰ্মগ্ৰন্থ আছে কোনো ধৰ্মত অন্যায়ৰ কথা নাই, হিংসা বিদ্বেষৰ কথা নাই, সকলোতে মৰম চেনেহ সমন্বয় সম্প্ৰীতিৰ কথা আছে। কোনো ধৰ্মই কোনো ধৰ্মক অৱহেলা কৰিবলৈ কোৱা নাই, কোনো ধৰ্মই কোনো ধৰ্মৰ প্ৰতি বিদ্বেষ ভাৱ ল'বলৈ দিয়া নাই। সকলো ধৰ্মতে সন্মান মৰ্যাদা দিয়াৰ কথা আছে। গতিকে সি লাগে গীতা ভাগৱতেই হওক, সি লাগে কোৰাণেই হওক, বাইবেলেই হওক, যে সকলো ধৰ্মতে মানৱীয় প্ৰমূল্যবোধৰ কথা আছে, মৰম চেনেহৰ কথা আছে আৰু সকলো ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ কথা আছে। যি আনৰ ধৰ্মক ভাল নাপায় সি নিজৰ ধৰ্মকো ভাল পাব আচলতে নোৱাৰে, প্ৰকৃত ধাৰ্মিক হ'ব নোৱাৰে। যি নিজৰ ধৰ্মক ভাল পায় সি আনৰ ধৰ্মকো ভাল পাব, কাৰণ ধৰ্মই আমাৰ মাজত মৰম চেনেহ সমন্বয় সম্প্ৰীতিৰ এনাজৰীডাল টনকিয়াল কৰে। আৰু সেইটোৱে আশা কৰিছোঁ আজি খ্ৰীষ্টান ধৰ্মৰ এই যুৱ মহিলা সন্মিলনে আমাৰ মাজত সমন্বয় সম্প্ৰীতিৰ এনাজৰীডাল টনকিয়াল কৰিব। আমি শক্তিশালী জাতি হিচাপে, যে বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত আমি সকলোৱে একোটা জনগোষ্ঠী, সকলো জনগোষ্ঠী একত্ৰিত হৈ আমি বৃহত্তৰ অসমীয়া জাতি আমি আগবাঢ়ি গৈ আছোঁ। আৰু আদিবাসী জনগোষ্ঠী অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ। আদিবাসী জনগোষ্ঠীক বাদ দি কেতিয়াও অসমীয়া জাতি পূৰ্ণাংগ হ'ব নোৱাৰে। আৰু সেইকাৰণে মই আশা কৰিম ইয়াত বসবাস কৰা গোৰ্খাই হওক, আদিবাসী হওক, মিচিং জনগোষ্ঠী হওক, বড়ো হওক, ৰাভা হওক, তিৱা হওক, কোচ কলিতা আহোম বামুণ সুদিৰী, যিয়েই নহওক কিয় সকলো জাতি জনগোষ্ঠীৰ মাজত সদ্ভাৱ সমন্বয় সম্প্ৰীতিৰ মাজেৰে শক্তিশালী অসমীয়া জাতি হিচাপে আমি প্ৰতিষ্ঠিত হওঁ। আহক, আগবাঢ়ি যাওঁ, আহক, এই আহ্বানেৰে পুনৰ আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰি মোৰ একেষাৰ সামৰিলোঁ। ধন্যবাদ। আমি মাননীয় বিধায়ক মহোদয়ক তেখেতে আমাৰ মাজত যি বাৰ্তা শান্তি সম্প্ৰীতিৰ যি এনাজৰীডাল কেনেকৈ সুদৃঢ় কৰিব পাৰি সেই বিষয়ে আমাক সুন্দৰভাৱে উপস্থাপন কৰি আমাক অসমৰ সকলো জনগোষ্ঠী বা ধৰ্মৰ লোক একেলগে থাকিব লাগে বুলি আমাক যি কথা কৈ গ'ল, আমি তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। লগতে তেখেতৰ বহুমূলীয়া সময় আমাৰ মাজত অতিবাহিত কৰিলে। তেখেত এই আমাৰ ইলেকশ্যনৰ সময়ত বহুত ব্যস্ততাপূৰ্ণ, তথাপি আমাৰ মাজত খন্তেক দেখা দি সুন্দৰ বাৰ্তা আগবঢ়োৱাৰ বাবে আমি অভ্যৰ্থনা সমিতিৰ হৈ তেখেতক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। मंत्री तो